কিমান সৌন্দৰ্যময় পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ চাওক, ইমান সুন্দৰ পৰিৱেশ এটা চাওকচোন, সঁচাকৈ মনোমোহা দেই। মই বৰ্তমান গৈ আছোঁ ৰঙিয়াৰ আপোনাৰ বাছ ষ্টেণ্ডৰ পৰা ভিতৰত, যথেষ্টখিনি ভিতৰত। গাঁওখনৰ নাম হ'ল গোপালপুৰত গৈ পেলাই আপোনালোকক গাঁওখন দেখাব বিচাৰিছোঁ। চাওকচোন গাঁওখনৰ এটা পৰিৱেশ, মানে জাষ্ট পৰিৱেশটোহে দেখাব বিচাৰিছোঁ। আগতে কি অৱস্থা আছিলে, এতিয়া বৰ্তমান ধুনীয়া সৌন্দৰ্যময় পৰিৱেশ হৈছে, সেইটোকে দেখাব বিচাৰিছোঁ। আপোনালোকে চাব বুলি আশা কৰিছোঁ। লগাই থোৱা আছে, বেঙেনা গছ লগাই থোৱা আছে, সম্পূৰ্ণ আপোনালোকক দেখাব পৰা নাই। আপোনালোকক এটা বস্তু দেখাবৰ কাৰণে আহিছোঁ। এই জলকীয়াডালৰ ফালে মন কৰকচোন, আজিকালি খুব কমেই দেখা যায়। এইটো জলকীয়াৰ নামটো ফিৰিঙুটি জলকীয়া বুলি কয়, হয় না? বহুতেই জানে বাৰু, কিন্তু সঁচাকৈ ফিৰিঙুটিয়ে জলকীয়া হয়। মানে 12 বজাই দিয়ে। দুটা খোৱাটো সম্ভৱেই নহয় আমাৰ নিচিনা মানুহ, কাৰণ মই জলকীয়া ইমান নাখাওঁ। কিছুমানে বহুত খাব পাৰে, কিন্তু বহুত বেছিকৈ খালে কিন্তু প্ৰব্লেমত পৰি যাব। এনেকুৱা অৱস্থা কৰি দিয়ে, ইমান মানে ক'ব লাগিব আৰু, পেট জ্বলাই দিয়ে একদম। এই বস্তিৰ মূৰত জখলা দিয়া আছে, 3ডাল জখলা, তাৰে দুডাল খুলি দিলোঁ, এতিয়া পাৰ হৈ আছোঁ আমি। এইটো ৰাস্তা, এইফালে গ'লে আপুনি বৰভাগ পাব গৈ পেলাই, একদম বৰভাগ। আৰু এইফালে যদি আমি যাওঁ তেনেহ'লে বালিসত্ৰ বুলি কয়, য'ত সভা হয়, বালিসত্ৰ সভা, সেই সভা পাম গৈ পেলাই। এইফালেদিও আপুনি আকৌ বৰভাগ যাব পাৰি, সেনেকৈ ঘূৰি পেলাই যাব লাগিব। কিন্তু যদি আমি এইফালেৰে যাওঁ, বহুত শ্বৰ্টকাট। মইতো এইফালেৰে বৰভাগত গৈ পাইছোঁ তাৰমানে, সেইকাৰণে আপোনালোকক ক'লোঁ কথাটো। এইটো চাৰিআলি, এই চাওক, এইফালেৰে গ'লেও আপুনি বালিসত্ৰ পাব, ৰঙিয়াও যাব পাৰি। আৰু এইটো গাঁৱৰ মাজত সোমোৱা ৰাস্তা, আমি য'ত নেকি আমি নদী মানে বস্তিৰ পিছেৰে সোমাই আহিলোঁতো, সোমাই আহি পেলাই আমি ৰাস্তাত উঠি দিলোঁ। এতিয়া এইফালে বৰভাগ, এইফালে গাঁৱৰ ভিতৰত সোমাব পাৰি, আকৌ এনেকৈও আপুনি বালিসত্ৰ ওলাব পাৰি, এইটো ৰাস্তাৰে সোমাই পেলাই এনেকৈ ঘূৰি। আৰু এইটোতে ৰঙিয়াও যাব পাৰি, আপোনাৰ বালিসত্ৰ যাব পাৰি, মানে য'ত যায় আপুনি। গুৱাহাটী যাব ইচ্ছা কৰিলেও এইফালেৰে গুৱাহাটী যাব পাৰি। আৰু এইটোৰেও আপুনি বলক অলপ আগুৱাই যাই কিনে দেখাই দিওঁ। আগতে এইখন দলং কাঠৰ দলং আছিল, মই যেতিয়া আহিছিলোঁ ইয়াতে সৰুতে কাঠৰ দলং আছিল। আৰু এতিয়া বৰ্তমান মানে পকী দলং হৈ গ'ল, খুব সুন্দৰ হ'ল। মানে সঁচাকৈ মনোমোহা এটা পৰিৱেশ, গাঁৱৰ পৰিৱেশ বুলিলে ভুলব নাই। চাওকচোন চাৰিওফালে কিমান সৌন্দৰ্যময় পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ চাওক, ইমান সুন্দৰ পৰিৱেশ এটা চাওকচোন, সঁচাকৈ মনোমোহা দেই। এয়া মই পূৰা দলঙৰ ওপৰত উঠি দিলোঁ। ইয়াতে ল'ৰা ছোৱালীবিলাক স্কুলত গ'ল, আৰু বহুত ল'ৰা ছোৱালীৰ পৰীক্ষা শেষো হৈছে, ঘৰতে আছে। মই কৈছিলোঁ যে এটা নদী আছে ইয়াতে, নদীটো দেখাই দিওঁ। এইটো নদী চাওক, এইটো নদী, এইটো নদী। কথা হ'ল এই নদীটোৰ নাম বৰলীয়া নদী বুলি কয়। বৰলীয়া নদীৰ ওপৰত মই এতিয়া বৰ্তমান থিয় হৈ আছোঁ। আমি এইবিলাক যে আপোনালোকে শিল দেখা পাইছেনে, শিল, এই শিলবোৰত আমি মাছ মাৰিছিলোঁ, তাৰমানে মাছ ধৰিছিলোঁ। এতিয়া মোৰ মনত আছে, ইয়াতে বৰশী পাইছিলোঁ। বৰ্তমান মই উভতি আহিলোঁ। যদি সঁচাকৈ ভাল লাগিল তেনেহ'লে লাইক এটা কৰিব, আৰু নতুন প্ৰিয় বন্ধু বান্ধৱীসকল তোমালোকক ক'লোঁ, বা আপোনালোককো ক'লোঁ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।